Hello everyone, welcome to the first topic of the maths, that is number system. তো আজিৰ এই ক্লাছটোত আমি নাম্বাৰ ছিষ্টেমৰ যিমানখিনি টপিক আছে আমি এইখিনি চাম, লগতে আমি লাষ্টত কিছুমান কুৱেশ্যনছ কৰিম এণ্ড আপোনালোকক মই ইভিনিং মোৰ টেলিগ্ৰাম চেনেলটোত ইয়াৰে ওপৰত কিছুমান কুৱেশ্যন প্ৰেক্টিছৰ কাৰণে দি দিম। তো বলক আজি ফাৰ্ষ্ট ক্লাছটো আৰম্ভ কৰোঁ। চ' ফাৰ্ষ্ট অফ অল আমি জানা উচিত যে নাম্বাৰৰ কিমানটা টাইপছ আছে। তো দুটা টাইপছ অফ নাম্বাৰ থাকে, ওৱান ইজ ৰিয়েল নাম্বাৰ এণ্ড এনাডাৰ ইজ ইমাজিনেৰী নাম্বাৰ। এতিয়া ফাৰ্ষ্টতে আমি চাই লওঁ যে ৰিয়েল নাম্বাৰ কাক কয়। ৰিয়েল নাম্বাৰ সেইবোৰ নাম্বাৰ যোনবোৰ নাম্বাৰক আমি নাম্বাৰ লাইনত ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ। লাইক আমি যেতিয়া নাম্বাৰ লাইন টানো তেতিয়া আমি হয়তো ইণ্টিজাৰ্ছ দিব পাৰোঁ, হয়তো আমি ডেচিমেল নাম্বাৰ দিব পাৰোঁ। তো সেইবোৰ সকলোখিনি হ'ব ৰিয়েল নাম্বাৰ। ৰিয়েল নাম্বাৰৰো দুটা ভাগ আছে, ওৱান ইজ ৰেচনেল নাম্বাৰ এণ্ড ওৱান ইজ ইৰেচনেল নাম্বাৰ। এতিয়া ৰেচনেল নাম্বাৰবোৰ কি? ৰেচনেল নাম্বাৰবোৰ সেনেকুৱা এটা নাম্বাৰ যোনটোক আমি P/Q ফৰ্মত লিখিব পাৰোঁ, য'ত Q ইজ নট ইকুৱেল টু 0। অৰ্থাৎ মই যদি এটা এক্সাম্পল দিওঁ, ছাপ'জ 1/2, ইয়াতে 1/2 টো P/Q ফৰ্মত আছে, কিন্তু 2 ডেট ইজ Q টো 0 নহয়। চ' দিছ ইজ কল্ড এজ ৰেচনেল নাম্বাৰ। এতিয়া নেক্সট কথাটো হ'ল ইৰেচনেল নাম্বাৰ মানে কি? ইৰেচনেল নাম্বাৰ মানে সেনেকুৱা নাম্বাৰ যোনটোক আমি P/Q ফৰ্মত লিখিব নোৱাৰোঁ, লাইক √2, √3 অৰ পাই। এতিয়া বহুতে ক'ব যে পাইটোতো আমি 22/7 বুলি লিখোঁ, এইটোকতো P/Q ফৰ্মত লিখিব পাৰোঁ। য়েছ, আমি P/Q ফৰ্মত লিখিব পাৰোঁ আৰু Qটো নট ইকুৱেল টু 0 হ'ব ইয়াৰো। কিন্তু যেতিয়া আমি ডিভাইড কৰিম তেতিয়া আমাৰ এটা এপ্ৰক্সিমেট নাম্বাৰহে ওলায়, কিন্তু একদম ডেফিনিট নাম্বাৰ এটা নোলায়। তো সেইবাবে পাইটো এটা ইৰেচনেল নাম্বাৰে হয়। ৰেচনেল নাম্বাৰটোক আমি ফাৰ্দাৰ আৰু এটা ভাগত ভাগাব পাৰোঁ, ডেট ইজ ইণ্টিজাৰ্ছ। এতিয়া ইণ্টিজাৰ মানে কি? ইণ্টিজাৰ মানে হৈছে এনেকুৱা এটা হোল নাম্বাৰ যোনটো পজিটিভো হ'ব পাৰে, নিগেটিভো হ'ব পাৰে বা 0 হ'ব পাৰে, উইদাউট ফ্ৰেকশ্যনছ অৰ ডেচিমেল। That is, integers can be positive numbers, negative numbers, whole numbers or natural number. এতিয়া বহুতৰে কনফিউজ লাগে যে নেচাৰেল নাম্বাৰ আৰু হোল নাম্বাৰৰ মাজত ডিফাৰেঞ্চ কি? যদি আমি চাবলৈ যাওঁ, নেচাৰেল নাম্বাৰ মানে হৈছে এনেকুৱা নাম্বাৰছ যোনটো 1ৰ পৰা আৰম্ভ কৰি পজিটিভৰ একদম ইনফিনিটিলৈ যায়। আনহাতে যেতিয়া আমি হোল নাম্বাৰৰ কথা ক'ম, হোল নাম্বাৰ মানে হৈছে য'ত 0ৰ পৰা আৰম্ভ কৰি পজিটিভৰ ইনফিনিটিলৈ যায়। ডেট ইজ উই কেন চে ডেট নেচাৰেল নাম্বাৰ গোটেইখিনি হোল নাম্বাৰৰ ভিতৰত আহে, কিন্তু হোল নাম্বাৰ সকলোখিনি নেচাৰেল নাম্বাৰত নাহিব পাৰে। নেচাৰেল নাম্বাৰৰো দুটা ভাগ আছে, লাইক প্ৰাইম নাম্বাৰ এণ্ড কম্পজিট নাম্বাৰ। যেতিয়া আমি প্ৰাইম নাম্বাৰৰ কথা ক'ম, প্ৰাইম নাম্বাৰবোৰ হৈছে এনেকুৱা নাম্বাৰছ যোনটো ইটছেল্ফ, ডেট ইজ সেই নাম্বাৰ ইটছেল্ফ এণ্ড 1এদিহে অকল ডিভাইডেড যায়, বাকী কোনো নাম্বাৰেদি ডিভাইডেড নাযায়। এক্সাম্পল 2, 3, 5, 7। আনহাতে যেতিয়া আমি কম্পজিট নাম্বাৰৰ কথা ক'ম, কম্পজিট নাম্বাৰবোৰ সেইবোৰ নাম্বাৰ যোনটো দ্য নাম্বাৰ ইটছেল্ফ অৰ 1ৰ বাহিৰেও বেলেগ নাম্বাৰেদিও ডিভাইডেড যায়। এক্সাম্পল 4, 6, 8, 9, য'ত 4টো 4এদিও যায়, 1এদিও যায় আৰু 2এদিও যায়। আৰু তাতে আমি আৰু এটা ইম্পৰ্টেণ্ট কথা মনত ৰাখিব লাগিব যে প্ৰাইম নাম্বাৰৰ যদি স্মলেষ্টটো কয়, দেন 1 নহয় কেতিয়াও, সেইটো 2 হ'ব। আৰু যদি স্মলেষ্ট কম্পজিট নাম্বাৰৰ কথা কয়, দেন ইট ইজ 4। প্ৰাইম নাম্বাৰ বুলি কওঁতে আৰু এটা টপিক যোনটো আমি মনত ৰাখিব লাগে, ডেট ইজ কো-প্ৰাইম নাম্বাৰ কাক কয়। এতিয়া কো-প্ৰাইম মানে কি? কো-প্ৰাইম মানে পেয়াৰ্ছ অফ নাম্বাৰছ that do not have any common factor other than 1। অৰ্থাৎ যেতিয়া আমি 2, 3, অৰ্থাৎ 2 আৰু 3টো এটা পেয়াৰ হিচাপে যেতিয়া ল'ম আমি, এই নাম্বাৰ দুটাৰ ভিতৰত 1ৰ বাহিৰে কোনো কমন ফেক্টৰ নাই। ইয়াতে আৰু এটা কথা মন কৰিবলগীয়া, যেতিয়া আমি এটা পেয়াৰ ল'ম কো-প্ৰাইম নাম্বাৰত, এনেকুৱা নহয় যে অকল দুয়োটা প্ৰাইম নাম্বাৰে হ'ব লাগিব বা দুয়োটা অড নাম্বাৰে হ'ব লাগিব, ইভেন এণ্ড অড নাম্বাৰো হ'ব পাৰিব পেয়াৰ, লাইক 5, 16। তো 5টো হৈছে অড নাম্বাৰ, 16টো হৈছে ইভেন নাম্বাৰ। তো এইটো এটা পেয়াৰ হয়, বাট এইটো পেয়াৰৰ কোনো 1ৰ বাহিৰে কমন ফেক্টৰ নাই, সেইবাবে এইটো এটা কো-প্ৰাইম নাম্বাৰে হয়। এতিয়া বলক আমি কিছুমান প্ৰেক্টিছ কুৱেশ্যন কৰি লওঁ। Here's the first question, as you can see, is 483278 divisible by 11 or not? তো যেতিয়া এনেকুৱা কুৱেশ্যন আহে পৰীক্ষাত, আমি কি কৰোঁ? 11এদি ডিভাইড কৰা আৰম্ভ কৰোঁ। কিন্তু পৰীক্ষাত ইয়াতকৈ আৰু ডাঙৰ নাম্বাৰ দিয়ে, যোনটো কাৰণে আমি ডিভাইড কৰাটো পচিবল নহয়। সেইবাবে আমি কি কৰিব লাগিব? আমি ফাৰ্ষ্ট নাম্বাৰটো লিখি ল'ম। এণ্ড নেক্সট আমি এইটোক অড আৰু ইভেনত ভগাম, যেনেকৈ দিছ ইজ অড, দিছ ইজ অড, দিছ ইজ অড এণ্ড দিছ ইজ অড। এণ্ড ইয়াৰ পিছত যোনখিনি ইভেন আছে সেইখিনিকো আমি পিছলৈ ভগাই ল'ম। এতিয়া আমি অডখিনি ফাৰ্ষ্ট প্লাছ কৰিম। তো এজ ইউ কেন চি 4, 3, 7, 8 মই ইয়াতে প্লাছ কৰি দিছোঁ, যোনটোৰ এনচাৰ আমি পাই যাম 22। এণ্ড আফটাৰ ডেট যোনটো ইভেন নাম্বাৰ আছে সেইখিনিও আমি তেনেকৈ প্লাছ কৰিম, ডেট ইজ 8, 2 এণ্ড 1। এইখিনি যেতিয়া আমি প্লাছ কৰিম তেতিয়া আমি কি পাই যাম? 11।
এতিয়া নেক্সট আমি কি কৰিব লাগিব এইখিনি আছিল অড নাম্বাৰ তো এইখিনি আছিল অড নাম্বাৰ এইখিনি আছিল ইভেন নাম্বাৰ নেক্সট যোনটোৱে ডাঙৰ নাম্বাৰ সেইটোৰ পৰা সৰুটো আমি জাষ্ট মাইনাছ কৰি দিলে হ'ল ইয়াতে 22টো ডাঙৰ আৰু 11টো সৰু তো এতিয়া মাইনাছ কৰিলে আমি এনসাৰটো পাই যাম 11 তো আমি জানো যে 11ৰ টেবুলত 11টো আছে তো দ্যাট ইজ this number is divisible by 11 hence proved so now let's go to the second question that is value of root 13 under root 13 under root 13 under root 13 এনেকুৱা কোৱেশ্চন দেখিলে আমি পৰীক্ষাত কি কৰোঁ মাথা ঘূৰাই যায় আৰু আমি নেক্সট কোৱেশ্চনটো কৰোঁ তো একদম আপোনালোকক ইজি ট্ৰিকটো কৈ আছোঁ মই যিকোনো নাম্বাৰ যেতিয়া আমি ৰুট অভাৰটো গুচাওঁ তেতিয়া এটা টু দি পাৱাৰ হাফ আহি যায় সেম এনেদৰে যেতিয়া আমি 13ৰ ৰুট অভাৰটো গুচাই দিম তেতিয়া 13 টু দি পাৱাৰ হাফ হৈ যায় কিন্তু ইয়াতে কিমানটা 13 আছে 4টা সেইবাবে এই যোনটো হাফ আছে ইয়াক আমি 4 বাৰ ইনটু কৰিব লাগিব যোনটো কৰিলে আমাৰ এনসাৰটো কি হৈ যাব তলত হৈ যাব 16 কাৰণ 2 দুটা 4 4 দুটা 8 8 দুটা 16 আৰু ওপৰত হৈ যাব 1 আৰু এই 16টোকে আমি কি বুলি লিখিব পাৰোঁ 2 to the power 4 because we can say that যেতিয়া আমি 2 টোক এনেকে 2 to the 4 4 to the 8 8 to the 16 তো ইয়াতে দেখিছে 1 2 3 4 তো এনেদৰে 2 দি পাৱাৰ 4 কৰাৰ লগে লগে আমাৰ এনসাৰটো 16 ওলাই যায় সেইবাবে 16ক আমি 2 to the power 4 লিখিব পাৰোঁ okay we got it this okay we got this এতিয়া আমি এইটোৰ ক্ষেত্ৰত কি কৰিম যোনটো নাম্বাৰ আছে সেই নাম্বাৰটোকে লিখি ল'লোঁ এতিয়া নেক্সট আমি কি কৰিম ইয়াতে 4টা আমি জানো যে ইয়াতে 2 to the power 4 আছে তো ধুনীয়াকৈ আমি 2 to the power 4 লিখি ল'ম নেক্সট কথাটো হ'ল এটা বস্তু মন কৰিব যে ইয়াতে যোনটো লাষ্টৰ যোনটো আণ্ডাৰত 13 আছে ইয়াতকৈ বাকীবোৰ অকণমান ডাঙৰ তো সেই হিচাপে এই লাষ্টৰটোৰ কাৰণে এটা আমি 1 মাইনাছ কৰিব লাগে ওপৰত তো ওপৰত 2/4টো সেমে থাকিব জাষ্ট 1 এটা মাইনাছ হৈ যাব আৰু সব নাম্বাৰৰ ক্ষেত্ৰতে হ'ব তো এইখিনি হৈছে ফৰ্মুলাখিনি যোনটো আমি এইটোৰ ক্ষেত্ৰত কৰিব লাগিব এণ্ড আফটাৰ ডেট আমি কি পাম 13 যদি ওপৰখিনি কৰোঁ 2 to the power 4 16 হয় -1 কৰিলে 15 এণ্ড তলত 2 to the power 4 মানে 16 hence this is the answer next is the fourth question which is divisible completely by 45 তো 45 এদি কোনটো নাম্বাৰ কমপ্লিটলি ডিভাইডেড যায় তো ইয়াৰে কাৰণে ডিভিজিবল টেবুলটো আমাক লাগিব আৰু সেইটো মই আপোনালোকক টেলিগ্ৰামত প্ৰভাইড কৰি দিম পিডিএফটোত তো ইয়াতে চাব 45ৰ কি নাম্বাৰৰ লগত ফেক্টৰ আছে তো আমি চাই ল'ম যে 45টো কোনটো নাম্বাৰৰ টেবুলত আছে লাইক 3 আছে 5 আছে আৰু 9 এদিও 45ক যায় দ্যাট ইজ 45ৰ ফেক্টৰ যদি মই ক'বলৈ যাওঁ 3 হয় 5 হয় 9 হয় তো 45 এণ্ড 1 এই দুটা নাম্বাৰ নধৰিব তাৰে বাহিৰে যোনবোৰ আদাৰ নাম্বাৰেদি যায় আমি সেই ফেক্টৰবোৰ ওলাই লৈছোঁ এতিয়া আমি কি কৰিম এই যোনবোৰ কুৱেশ্যনত নাম্বাৰবোৰ দিছে সেই নাম্বাৰত এই তিনিটা কোনটোত একদম কমপ্লিটলি যায় ডিভাইড সেইমতে এনসাৰটো আমি ওলাব লাগিব তো তাৰে বাবে আমাক ডিভিজিবল ৰুলবোৰ জানিব লাগিব তো আমি যদি 3ৰ ডিভিজিবল ৰুলটো চাওঁ সেইটো কি আছিল যে আমি গোটেই নাম্বাৰখিনি প্লাছ কৰিব লাগে আৰু প্লাছ কৰাৰ পিছত যোনটো এনসাৰ ওলাই সেইটো নাম্বাৰ যদি 3 টেবুলত থাকে দেন ইট ইজ ডিভিজিবল বাই 3 এতিয়া আমি এইটো প্লাছ কৰি চাওঁ 5 6 7 8 9 10 11 12 13 14 15 17 তো এইটো হৈ যায় 17 এইখিনি যদি প্লাছ কৰোঁ কি হৈ যাব 22 নেক্সট আমি যদি এইখিনি প্লাছ কৰোঁ কি হ'ব 9 + 9 18 18 + 6 24 24 + 3 27 যোনটো 3 টেবুলত আছে নেক্সট আমি 5 বা 9 টেবুলত চাব লগা নাই কাৰণ অলৰেডি এইটো 3 টেবুলত নাই এইটো 3 টেবুলত নাই তো যদি 3 টেবুলত নাই অকল এই দুটা টেবুলত থাকিলেও একো লাভ নাই যেহেতু এই তিনিটা নাম্বাৰেদি যাব লাগিব সেইবাবে এনসাৰটো হৈ যাব বি তো এনেকৈ আমি কিছুমান এলিমিনেট কৰি আমি এনসাৰবোৰ ওলাব পাৰোঁ